মাঘ বিহুত ৰকিবুল হুছেইনে কংগ্ৰেছ অফিচত দৈ চিৰা দিছিলে, তাক লৈ পেলাই বহু কংগ্ৰেছী নেতা অসন্তুষ্ট হৈছিল। চাওক, মাঘ বিহু বুলি সব দলে আমি মাঘ বিহুটো পালন কৰোঁ বা বিভিন্ন জাতি জনগোষ্ঠীয়ে বিহু বুলিলে আমি চবেই যেতিয়া আমি অসমীয়া মানুহ, তাত জাতি পাতিৰ কথা নাই, ধৰ্মৰ কথা নাই, আমি বিহুবিলাক মানো। সেই হিচাপে এটা ৰাজনৈতিক দল হিচাপে কংগ্ৰেছ দলে মাঘ বিহু হিচাপে আমাক কংগ্ৰেছ অফিচত মাতিছিলে। আমি কৰ্মীসকল গৈছিলোঁ, কিন্তু কৰ্মীসকল তেনেকুৱা হতাশজনক আছিলে, বেছি মানুহ নাছিলে, 40-50জন মানুহ হ'ব। তাত মাত্ৰ 2-3 কেজি চিৰা আৰু 1 কেজিমান মিঠৈ আৰু 1 লিটাৰ বা 2 লিটাৰ গাখীৰ হ'ব। মাঘ বিহু হিচাপে মাতিছে, সব কৰ্মীয়ে মানে কোৱা মেলা কৰি আছে যে এজন প্ৰাক্তন মন্ত্ৰী বিহুৰ কাৰণে মাতিছে, আজি এনে অৱস্থা। তাৰপিছত এনেকৈ কোৱাকৈ হৈ আছে, যেতিয়া তেওঁ অহাৰ পিছত তেখেতে ক'লে যে চবেই ইয়াত নবহিবা, আমাৰ 2-4জন জ্যেষ্ঠসকলে বহক, মন্ত্ৰীগৰাকীয়ে ক'লে, প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ক'লে। তেনেকৈ কোৱাত বহু কৰ্মী অসন্তুষ্ট হৈ তাৰ পৰা গুচি আহিলে। তাৰপিছত মনত মোৰ আৰু ধিক্কাৰ আহিছে যে এনেকুৱা এটা দিনত এনেকুৱা শব্দ ক'ব নালাগিছিলে। এটা সাধাৰণ মানুহেও ইয়াতকৈ দৈ চিৰা বিহুত মাতিলে ইয়াতকৈ বেছি কৰে, তাৰ প্ৰতিও আমি অসন্তুষ্ট হৈছোঁ। এই প্ৰাক্তন যিগৰাকী মন্ত্ৰীৰ কথা কৈছে, তেওঁ বৰ্তমান সামগ্ৰী সমষ্টি বিধায়ক, তেওঁ সামগ্ৰী সমষ্টি বিধায়ক। আৰু আপোনালোকে আপোনালোকে সেই মনতে খুব লাগিলে সেই কথাটো, দৈ চিৰা নমনোপোৱা, এনেকুৱা দৈ চিৰা আছে, সংগঠনৰ বিভিন্ন কথা আছে। ব্যৱহাৰ ধৰক আমি কি বিচাৰিছোঁ, আমি দলৰ নেতৃত্বৰ পৰা মৰম স্নেহ বিচাৰিছোঁ। আপোনালোকে কংগ্ৰেছ দল ত্যাগ কৰা সেইটো এটা অন্যতম কাৰণ। আমাৰ অন্যতম কাৰণ সেইটো যে আমি দলৰ নেতৃত্বৰ পৰা আমি ভাল ব্যৱহাৰ আমি নাপাওঁ, দৈ চিৰাও আমি নাপালোঁ। এইটোৰ পৰা আমি সন্তুষ্ট হৈ আমি দল ত্যাগ কৰিছোঁ। আৰু বাকী জানে লভিকেন্দ্ৰিক এজন আমাৰ শিক্ষিত মানুহ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, গোটেই অসমে ভাৰতবৰ্ষই জানে যিজন ব্যক্তিক, সেইজন ব্যক্তিক আজি ইয়াৰ পৰা উফৰাই দিয়াৰ কাৰণে যিটো ষড়যন্ত্ৰ হৈছে, এই ষড়যন্ত্ৰৰ প্ৰতি কিন্তু আমি আজি বহু কৰ্মী অসন্তুষ্ট। এইখিনি জনালোঁ আপোনালোকক।